আজি কি হয়? আজি 1 জানুৱাৰী আজি নহয় নহয়। আজি বছৰটোৰ যাব যাব। কাইলৈৰ পৰা কি সোমাব? 1 জানুৱাৰী। বেয়া লাগিছে নাই? ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিছে। কেলে? নতুন বছৰ আহিব বুলি। আৰু বেয়া নাই লগা? এই বছৰটো যে গৈছেগে? হে? নাই লগা? এটা কি বনাই আছিলি? কি খেলি আছিলি? বিল্ডিং ঘৰ। আৰু অহা বছৰ বিল্ডিং ঘৰ খেলিব নাপাবি নহয়, ডাঙৰ হৈ যাবি। হয় নাই? এবছৰ আৰু ডাঙৰ হৈ যাবি 2025ত। হয় নাই? মনত পৰিব নাই? দিনবোৰ? অথনি কি গাই আছিলি যে? একতাৰ বল। ইয়াত আহি কেনে গাই দেখিয়া। ইমান ধুনীয়া পাৰে ই পঢ়িব। এই ভণ্টিজনীয়ে বহুত ধুনীয়াকে কি গাই আছিলে? একতাৰ বল। কি হয় এইটো লেসন হয়? কোন স্কুলত পঢ়া? কোন স্কুলত পঢ়া? অসমীয়া সোণাৰী প্ৰাথমিক বিদ্যালয়। এতিয়া কৈ দে। একতাৰ বল মহিকান্ত বৰুৱা গাঁওখনৰ গাঁওবুঢ়া তেওঁ গাঁওখনৰ মানুহক মিলাপ্ৰীতিৰে থাকিবলৈ সময়ে সময়ে উপদেশ দিয়ে, কিন্তু তেওঁৰ নাতি-নাতিনীহঁতৰ মাজত মিল নাছিল। নাতি-নাতিনীহঁতৰ মাজত মিলাপ্ৰীতি নোহোৱা দেখি মহিকান্তৰ মহা চিন্তা। এনে অৱস্থাত এদিন জহকালি সন্ধিয়া ককাকে মহিকান্ত সিহঁতক কাষলৈ মাতি আনি ক'লে, আজি মই তোমালোকক এটা মজাৰ সাধু কম। সাধু ক'ব বুলি কোৱাৰ লগে লগে সিহঁতে ককাকৰ কাষত জুম বান্ধিলে। ককাকে আৰম্ভ কৰিলে। এখন গাঁৱত এজন খেতিয়ক আছিল। খেতিয়কজনৰ 4জন পুতেক। পুতেককেইজনৰ মাজত একেবাৰেই মিল নাছিল। একেবাৰেই মিলাপ্ৰীতি নাছিল। দেউতাকে সৰুৰে পৰা তেখেতক মূল্যৱান উপদেশ দি আছিল। দেউতাকৰ উপদেশলৈ পুতেকহঁতে কাহানিৰে কৰা নাছিল। দেউতাকে বহুত কষ্টৰে খেতি-বাতি কৰি পৰিয়ালটো পোহপাল কি আছিলে? পোহপাল দিছিল। পুতেকহঁতে কিন্তু দেউতাকৰ কোনো ধৰণে সহায় কৰা নাছিল। হ'ল? বা ইয়াৰ স্মৃতি শক্তি বহুত আছে দেই। হয় নাই? আৰু কোনে জানিব? ৰেণুকাই জানে। কোন ৰেণুকা? ৰেণুকা আহ তই বেলেগ পঢ়কে দেখাই দিব। কি পঢ়ব? ৰেণুকাই কি পঢ়িবি? আমাৰ গাঁও। চবে এটা এটা ক'ব লাগিব দেই, কাৰণ এই বছৰটো যাবগে। এইটো মই কিহত দিম? ভিডিঅ'টো কিহত দিম যে? ইউটিউবত দিম। তহঁতি যেতিয়া ডাঙৰ হৈ যাবি ন, তেতিয়াও চাব পাৰিবি যদি ইউটিউবটো থাকে। বুজিলি? তেতিয়া তহঁতি ডাঙৰ হৈ যাবি। অহা বছৰটো আৰু ডাঙৰ হৈ যাবি। এইবাৰ কোন ক্লাছত? 3। অহাবাৰ 4 হৈ যাবি। হয় নাই? ৰেণুকা আমাৰ গাঁও শুৱনি আমাৰ ভৰাবাৰ গাঁওখনি শুৱনি আমাৰ ঘৰ অদলি মুখত গদলি গোপাল ফুলি থাকে মানুহৰ শুৱনি আমাৰ ভৰাবাৰী খনি শুৱনি কেলে হাঁহিছ? ভিডিঅ'টো নেচাবি। শুৱনি আমাৰ সোণালী পথাৰ হৰি পৰে পকা ধান শুৱনি আমাৰ গাঁৱৰ পুখুৰী ৰাজহাঁহৰে তাত শুৱনি আমাৰ ৰগত জুপি মুগালৈ দাঁত শুৱনি আমাৰ গাঁৱৰ চৰাই শুৱনি গছৰ ফুল শুৱনি আমাৰ ৰচকী পখিলা বাটৰুকা যায় ভুল। আৰু কোনে জানিব? বৰ্ষা ৰাণীয়ে জানিব। বৰ্ষা কোনে জানিব? আৰু কি নাম আছিলে? কৰিশ্মাই জানিব।
নাই জানিলা কাহে নাই জানিলা গান কোনে গাব জানে জানিলা ইয়াত গাই দিবি গাই দিবি তই ফূৰ্তি লাগিছে কৈছিলি নাই এইটো বছৰটো যোৱাৰ কাৰণে তই বিহু কৰিব লাগিব বিহু নহ'লে কি গান গাবলৈ জানো গছে গাই দে চবে গাবি গছে গছে পাতি দিলে ফুলৰে হৰাই ৰাম ৰাম ফুলৰে হৰাই কলিয়া ভোমোৰা গোন্ধকে দিয়াই ৰাম ৰাম গোন্ধকে দিয়াই কোনে গোলাপী হকিম এনে হাঁহি দিলে ৰূপতে ৰঙে চৰাই উৰণি তলতে পৰিমলৰে নুৰুৱা পৱনে দিলে বিলাই গছে গছে পাতি দি খতম গানটো আজিৰ পৰা কি হ'ল বছৰটো শেষৰ দিন হয় নাই আজি 31 ডিচেম্বৰ আৰু কাইলৈৰ পৰা কি হ'ব জানুৱাৰী মাহ সোমাব নতুন বছৰ সোমাব এতিয়া কিমান বয়স হৈ আছে তোৰ 9 বছৰ 10 বছৰ 8 বছৰ সকলোৱে বাঢ়ি যাব হয় নাই আৰু ডাঙৰ হৈ যাবি তহঁতি আৰু এই ভিডিঅ'টো ক'ত পাবি ইউটিউবত পাবি ডাঙৰ হ'লে চাবি হা আৰু কি ক'ম নতুন বছৰটো কৈ দে সকলোকে শুভেচ্ছা জনাইছোঁ লগতে আহিবলগীয়া দিনবোৰ সকলোৰে ভাল যাওক তাৰে কামনা কৰিছোঁ হেপী নিউ ইয়েৰ টানকে হেপী নিউ ইয়েৰ বাই ভিডিঅ'টো কেনে পালে জনাব শেষত আজি ভিডিঅ' আপলোড কৰিবলৈ আহিছিলোঁ পথাৰত আৰু এই পোৱালিখিনিক লগ পালোঁ আৰু ভিডিঅ' এটা কৰি থৈ দিলোঁ বছৰটো শেষৰ দিনটোৰ ভিডিঅ' এটা কৰিবলৈ পালোঁ ভাল লাগিলে আৰু ধুনীয়াকৈ লগো পালোঁ হয় নাই কি নাম বৰ্ষা কৰিশ্মা লিপিকা ৰেণুকা গ্ৰীষ্মা অমন কি নাম এইটো পোৱালিটো কি নাম অমন সকলোকে লগ পালোঁ আজিৰ পৰা নতুন বছৰ আৰম্ভ হয় নাই ভালকৈ পঢ়িবি হয় নাই